এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সেইটো হৈছে বছৰৰ প্ৰথম ভিডিঅ' যিহেতু মাঘৰ বিহু আহিছিল, যোৱা বছৰৰ মাঘৰ বিহুৰে ভিডিঅ' দিছিলোঁ আৰু এইবাৰো এটা বস্তু দেখাবলৈ গৈ আছোঁ, মানে সেই আৰু বঢ়িয়া বস্তু এটা দেখাই আছোঁ। বস্তুটো হৈছে সিয়াতে মানে এটা আহি থাকোঁতে এখিনি মাখি বাহা কৈ চাগে, তো এখিনিত আহি থাকোঁতে এটা মজা বস্তু দেখা পালোঁ আৰু সেইটো হৈছে এইটো ভেলাঘৰটো সাজিছে, মানে দুই খলপীয়া ভাই মজা বনাইছে একদম বাটত দেখা পালোঁ। তো এইবাৰতো মাঘৰ বিহু মানে কি জুবিন দা বিহীনভাৱে বিহু অলপ সেনেকুৱাই হ'লেও কিন্তু সাজিছে, মজা সাজিছে। এইটো তুমি সাজিছা নেকি? মানে কিমান দিনমান লাগছে এইটো সাজি উলতে? 11 দিনমান লাগিল। এতিয়া আৰু কিবা প্লেনিং আছে না ইয়াৰে, মানে আৰু বেলেগ কিবা? এতিয়াতো আৰু ভেলা বুজিটো মানুহবা আছে। এৰে ওপৰত উঠবা পৰা যাব না? যাব পাৰা যাব না? তো একবাৰ ওপৰত উঠি চাওঁ, মানে ইয়াতে আকলে বাঁহ আৰু খেৰ সেয়ে আছে না? বাঁহ আৰু নাৰৈ দি মানে সাজা গৈছে। জলফাই একবাৰ ওপৰত উঠি চাই আহোঁ। আৰু এই জাগাখিনি হৈছে বৰমাখি বা দৌলগুৰি বুলি কয়, আৰু এইৰে মানে কি তলৰ ভাগত এনেকৈ মানে থাকবা পাৰব আৰু ওপৰতো মানে চিষ্টেম কৰিছে, মানে ওপৰতো মানে উঠি যাব পাৰে। তো বলক একবাৰ ওপৰতো উঠবা পৰা যাব না? তো বলক ওপৰত উঠি চাওঁ একবাৰ কেনেকুৱা হৈছে। ও ভাই মজা লাগছে একদম। এই চাওক একদম ওপৰতো ধুনীয়া আছে। মানে আল্টিমেট আমি যোৱা বছৰ ইউটিউব ভেলাঘৰ বনাইছিলোঁ, আপোনালোকে গমে পায়। মজা আছে এখিনি ধৰি লওক, সেই কৈ দিছে না, মজা বনাইছে এখিনি। আৰু এতিয়া খানা চানা খোৱা হ'ব না? মজা ভাই খানা, দুটা তিনিটা খানা গেলে ভাই মজা সঁচাই কৈছোঁ। আৰু ইবাৰকে যাব পৰা যায় নেকি ভেলাঘৰ সাজবা না? ভেলাঘৰ তুমি কথা কৰিছ, ঠিকে আছে ভাই। আৰু এইবাৰ শুনবা পাইছোঁ ক'ৰবাত গীটাৰ বনাইছে, কিবা বনাইছে, মানে গীটাৰ বেছিভাগ এইবাৰ বনোৱাইছে, কাৰণ এইবাৰ জুবিন দা আমাৰ মাজত নাই না, সেইকাৰণে মানে জুবিন দাৰ স্মৃতিত মানে গীটাৰ বনোৱা হৈছে কিছুমান জেগাত। যাম বাৰু নলবাৰীত য'ত বনাইছে গীটাৰটো, বৰ্তমান আজি এইটো চালোঁ আৰু সেইটো। ভাই আৰু কি কি কাম আছে এনে পেইণ্টিং? মানে আমাৰ ঘৰটোৰ আগত তাতে জুবিন দাৰ জাৰ্জি বুলি লেখা যাব, আৰু ইবাগে জুবিন দাৰ ফটোৰ আগত আমি শ্ৰদ্ধাঞ্জলি হেঙা, মানে উৰুকাৰ দিনা 6টা বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। মানে আৰু জুবিন দাৰো কিবা কিবি কৰা যাব না, মানে পেণ্ডিং আছে আৰু কিবা কিবি কাম, মানে গোটেই গেটো বনাব আছে না। তো আহিম ভাই, মাঘৰ বিহুৰ সিদিনাখন আহিম ভাই, দা থাকা। তো এই যি মাঘ বিহুটো আহি আছে না, সেই মাঘ বিহুটোত আমাৰ এই গাঁৱৰ কিছুমান ল'ৰাই মানে এনেকৈ ধুনীয়া ভেলাঘৰ সাজি কিনে মানে মাঘ বিহুৰ পৰম্পৰাক আমি ৰক্ষা কৰিব লাগিব। সদায় এনেকৈ ভেলাঘৰ বনাই যাব লাগিব প্ৰত্যেক বছৰ। মানে কি মাঘ বিহুত আহিলে মানে কি এইবিলাকে মেইন। বছৰৰ প্ৰথম ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ, অলপমান সৰু হ'ল, চিম্পুলকৈ ৰাখি দিছোঁ ভিডিঅ'টো। মানে কি মাঘৰ বিহু যিহেতু আহি আছে, কিবা কিবি ক'ৰবাত যাম, নলবাৰীতো কিবা গীটাৰ বনাইছে, কিবা বনাইছে, চব দেখাই আছোঁ ধৈৰ্য ধৰক। আকলে যে মানে কি এইবাৰ 2026 চনটোত মানে ভাল ভিডিঅ' দিব লাগিব, ভাল সেইকাৰণে ভিডিঅ' দিয়া নাই, এটা ভিডিঅ' দিয়া নাই, অলপমান ভাল মানে ভাবি আছোঁ আৰু এইবাৰ নথগাওঁ কিন্তু গাইছ, এইবাৰ য'ত যাম বুলি ক'লে যামেই আৰু ডাইৰেক্ট। তো যোৱা বছৰ জানে আপোনালোকে ইয়াতো বহুত কিবা কিবি ভেলাঘৰ চেলাঘৰ বনোৱা হৈছিল, কিন্তু এইবাৰ আৰু সকলোৱে কৰ্মব্যস্ততাৰ কিবাখিনিৰ কাৰণে মানে ভেলাঘৰ ইয়াতো বনোৱা হোৱা নাই। তো বহুত জেগাত এইবাৰ এনেকৈ ভেলাঘৰ দেখা পোৱা নাই মই। আগতে যেনেকৈ ভেলাঘৰ মানুহে বনাইছিল, চাগে এতিয়া মানুহবিলাক মানে ব্যস্ত বহুত হৈ পৰিছে, সেইকাৰণে ভেলাঘৰ বনোৱা এইবিলাক মানে কমি গৈছে বৰ্তমান। আমাৰ এই পৰম্পৰাটো দাঙি ৰাখিব লাগিব, ধৰি ৰাখিব লাগিব এনেকৈ কিছুমানে। তো তেতিয়াহে আমাৰ বিহু, মানে মাঘ বিহু বা বিহুবিলাক মানে বাচি থাকিব না। সেইকাৰণে সেইটোৱে আৰু কি বকি আছোঁ, হ'ব আৰু ইমান নকওঁ, আৰু ইমান মই জ্ঞানী মানুহ নহয়। গতিকে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।